আমাৰ ঘৰত এটা পৰম্পৰা আছিল যে যেতিয়াই কাৰোবাৰ বিয়া হয়, কইনাই পৰম্পৰা অনুসৰি মোৰ ককাৰ ৰুমত প্ৰথম ৰাতি কটাব লাগে আৰু 1 মাহৰ পাছত তেওঁ গৰ্ভৱতী হয়। যেতিয়া মোৰ বিয়া হ'ল, মই এই পৰম্পৰা মোৰ পত্নীক পালন কৰিবলৈ নিদিলোঁ। কিন্তু বিয়াৰ 2 বছৰ পিছতো আমাৰ কোনো সন্তান নহ'ল। বাধ্য হৈ মই মোৰ পত্নীক ককাৰ ৰুমলৈ পঠিয়াই দিলোঁ আৰু মই ৰুমত লুকাই চাই থাকিলোঁ। কিন্তু যি দেখিলোঁ সেয়া দেখি মোৰ গাৰ নোম শিয়ৰি উঠিল। বয়সস্থজন যিকোনো পৰিয়ালৰ বাবেই গুৰুত্বপূৰ্ণ, কিন্তু তেওঁৱেই যদি বেয়া কামত লিপ্ত হয়, তেন্তে সেই পৰিয়ালৰ কি হ'ব? মোৰ ককা মোৰ কাৰণে আদৰ্শ আছিল, কিন্তু তেওঁৰ সত্যতা জনাৰ পাছত মই ডিপ্ৰেছনত পৰিলোঁ। আমাৰ পৰিয়ালটোৰ সমাজত এক সুনাম আছে, কিন্তু ঘৰৰ মহিলাসকলৰ লগত এনে ব্যৱহাৰ কিয়? মই বুজি পোৱা নাছিলোঁ। মই ভাবিছিলোঁ মই এইবোৰ বন্ধ কৰিব পাৰিম, কিন্তু ময়ো নোৱাৰিলোঁ। আমি এটা সুশিক্ষিত পৰিয়ালৰ, আমাৰ যৌথ পৰিয়াল আছিল। গতিকে আমি সকলোৱে একেখন ঘৰতে আছিলোঁ আৰু কেতিয়াও ঘৰৰ কোনো কথাতেই লৈ কাজিয়া হোৱা নাছিল। আমাৰ ঘৰৰ মালিক ককা আছিল। সৰু ডাঙৰ সকলোৱে তেওঁৰ কথা মানিছিল আৰু তেওঁক বহুত সন্মান কৰিছিল। লগতে তেওঁ সকলোকে বহুত ভাল পাইছিল আৰু কেতিয়াও কাকো কোনো কথাতেই খং কৰা নাছিল। কিন্তু আমাৰ পৰিয়ালত এটা অদ্ভুত পৰম্পৰা আছিল। এই কথা শুনি মানুহে প্ৰায়ে জীয়েকক আমাৰ ঘৰলৈ বিয়া দিবলৈ অস্বীকাৰ কৰিছিল। সৰুৰে পৰাই মই পৰ্যবেক্ষণ কৰি আছিলোঁ যে ঘৰত যেতিয়াই কাৰোবাৰ বিয়া হয় আৰু কইনা হৈ আমাৰ ঘৰলৈ আহে, প্ৰথম ৰাতি ককাৰ লগত কোঠাত কটাব লাগে। সৰুতে এই বস্তুটো মই একেবাৰেই বুজি পোৱা নাছিলোঁ, কিন্তু ডাঙৰ হোৱাৰ লগে লগে এই অদ্ভুত পৰম্পৰাই মোৰ মনত প্ৰশ্ন উত্থাপন কৰিবলৈ ধৰিলে। মই বহুত চেষ্টা কৰিলোঁ, কিজানি সেই কথা মই জানো, কিন্তু গোটেই ঘৰখনৰ কোনেও সেই বিষয়ে কথা ক'ব নিবিচাৰে। এই পৰম্পৰা বছৰ বছৰ ধৰি চলি আছিল। মই মা-দেউতাৰ তৃতীয় সন্তান। মোৰ দাদাৰ নবৌবিলাকৰ লগতো একেই হ'ল। কিন্তু এই বিষয়ে কোনেও একো ক'ব নিবিচাৰে। এতিয়া মোৰ বিয়াৰ আয়োজন চলিল, আৰু মই জানিছিলোঁ যে মোৰ লগতো একেই হ'ব। কিন্তু মই এই পৰম্পৰা মানিব বিচৰা নাছিলোঁ। বিয়াৰ দিনা মই ঘৰৰ সকলোকে কৈ দিলোঁ যে মই এই পৰম্পৰা মানিব নিবিচাৰোঁ, আৰু মই মোৰ পত্নীক হাতত ধৰি মোৰ ৰুমলৈ গুচি আহিলোঁ। মই ভাবিছিলোঁ ইয়াৰ পিছত ককাৰ মোৰ প্ৰতি আচৰণ সলনি হ'ব, কিন্তু তেওঁ মোক এষাৰো কোৱা নাছিল। কিন্তু বিয়া হোৱা 2 বছৰ হ'ল, আৰু এতিয়াও আমাৰ সন্তান হোৱা নাছিল আৰু আশাও দেখা নাছিল। ডাক্তৰৰ ওচৰলৈ গৈ সকলো টেষ্ট কৰি ল'লোঁ, তেতিয়াও একো নহ'ল। মোৰ দাদাহঁতে মোক প্ৰায়ে কৈছিল যে তুমি ভুল কৰিলা। এতিয়া গোটেই জীৱন এটা সন্তানৰ বাবে হাহাকাৰ কৰিবা। কিন্তু মোৰ তেওঁলোকৰ কথাবোৰ শুনি খং উঠিছিল। এটা সন্তানৰ বাবে পত্নীক কেনেকৈ আনৰ কোঠালৈ পঠিয়াব পাৰোঁ? তেওঁ মোৰ ককাই নহওক কিয়। কিন্তু মোৰ পত্নীৰ বাবেতো তেওঁ পৰপুৰুষ। মই কেতিয়াও ইমান নিৰ্বিকাৰ হোৱা নাই। নিজৰ হাতেৰে পত্নীক তেওঁৰ ওচৰলৈ পঠোৱা সম্ভৱ নহয়। মোৰ পত্নীয়েও এই পৰম্পৰা একেবাৰেই ভাল নাপালে আৰু তাইৰ বৰ আচহুৱা যেন লাগিল। কিন্তু সময় পাৰ হৈ যোৱাৰ লগে লগে মানুহৰ কথাই আমাক বিষণ্ণতাত পেলাই দিছিল। কাৰণ আমাৰ পৰিয়ালটোৰ সকলোৰে সন্তান আছিল। আমাৰহে ইমান বছৰ ধৰি কোনো সন্তান নহ'ল, আৰু আশাও নাছিল। মোৰ পত্নীয়ে এতিয়া কাৰো লগত কথা নপতা হ'ল আৰু ৰুমৰ ভিতৰত মন মাৰি থাকিবলৈ আৰম্ভ কৰিছিল। হয়তো তাই ডিপ্ৰেছনত পৰিছিল। তাই খিংখিঙীয়া হৈ পৰিছিল। এদিন তাই নিজেই কৈছিল যে মোক ককাৰ কোঠালৈ পঠাওক। তাই কোৱা কথাবোৰ শুনি মোৰ বহুত খং উঠিল, কাৰণ মই এনে কৰিব নোৱাৰোঁ। তেতিয়া তাই ক'লে, আমি গোটেই জীৱনটো নিঃসন্তান হৈ থাকিবতো নোৱাৰোঁ, সেইবাবেই আপুনি এনে কাম কৰিবই লাগিব। মই তাইৰ কথাত একমত নাছিলোঁ আৰু তাইক ক'লোঁ, যদি ভগৱানে আমাৰ কপালত সন্তান লিখিছে, তেন্তে নিশ্চয় এদিন দিব। কিন্তু সময়ৰ লগে লগে তাইৰ চিন্তা বাঢ়ি আহিছিল, আৰু কোনো আশা নোহোৱাৰ বাবে ময়ো ভিতৰি ভাঙি গৈ আছিলোঁ। বাকী মোৰ দাদাহঁতে নিজৰ পত্নীক ককাৰ ৰুমলৈ পঠিয়াই দিছিল। যদিও ময়ো মোৰ পত্নীক তালৈ পঠোৱা হয়, তেন্তে কাৰ কি হ'ল হয়? বাধ্যত পৰি অৱশেষত মই ককাক এদিন ক'লোঁ যে
আজি ৰাতি মই আপোনাৰ ৰুমত মোৰ পত্নীক থৈ আহিম। তেওঁ ঠিক আছে বুলি ক'লে। ৰাতি যেতিয়া আহিল, মই ভাবিলোঁ আগতেই ৰুমলৈ গৈ মই লুকাই থাকিম আৰু চাই থাকিম। কিন্তু সেইদিনা ৰাতি মোৰ বন্ধুৰ এক দুৰ্ঘটনা হয় আৰু মই যাব লগা হ'ল, কাৰণ মই তাক কথা দিছিলোঁ। সেইদিনা মোৰ পত্নীয়ে গোটেই ৰাতি ককাৰ ৰুমত কটালে। পিছদিনা ৰাতিপুৱা যেতিয়া মই ঘৰলৈ আহিলোঁ, মোৰ পত্নী নিজৰ ৰুমতে আছিল। ৰাতি কি হ'ল বুলি সুধিলোঁ। তাই ক'লে যে মোৰ লগত কি হ'ল মই একো নাজানো। যেতিয়া মই ককাৰ কোঠালৈ গৈছিলোঁ, তেওঁ মোৰ মূৰত হাত থলে। তাৰ পিছত এটা অদ্ভুত গোন্ধ আহিল। মোৰ লগে লগে টোপনি আহিল। ৰাতিপুৱা যেতিয়া মই সাৰ পালোঁ, তেতিয়া মই তেওঁৰ বিচনাত শুই আছিলোঁ। আৰু ককাই চোফাত বহি বাতৰি কাকত পঢ়ি আছিল। পত্নীৰ কথা শুনাৰ পিছত মোৰ এটা অদ্ভুত অনুভৱ হৈছিল যে ককাই মোৰ পত্নীক অচেতন কৰাৰ কি প্ৰয়োজন আছিল। মই যেতিয়া তেওঁক নিজৰ ইচ্ছামতেই পঠাইছিলোঁ। এতিয়া এই পৰম্পৰা মোৰ বাবে আৰু বেছি ভুল যেন লাগিবলৈ ধৰিলে। কিন্তু কোনেও একো ক'বলৈ সাজু নাছিল। আনকি ককাকো সুধিলোঁ। তেওঁ কয় যে এতিয়া সময় অহা নাই। যেতিয়া ইয়াৰ সময় আহিব মই ক'ম। কিন্তু মোৰ পত্নীক সুখী দেখি ময়ো নিমাত হৈ পৰিলোঁ। তাৰ পিছত সঁচাকৈয়ে 1 মাহৰ পিছত মোৰ পত্নী গৰ্ভৱতী হ'ল। এতিয়া মোৰ সন্দেহ হ'বলৈ ধৰিলে এই শিশুটি মোৰ হয়নে নহয়। কিন্তু এই সন্তানটো পাই পত্নীয়ে বৰ সুখী হৈছিল আৰু ময়ো তেওঁক সুখী দেখি সুখী হৈছিলোঁ। কিন্তু অন্তৰত থকা সন্দেহৰ অন্ত পৰা নাছিল আৰু মই মোৰ পত্নীৰ সন্মুখত এই মনোভাৱ প্ৰকাশ হ'বলৈ নিদিলোঁ, কাৰণ ইয়াৰ ফলত তেওঁৰ সুখ নষ্ট হ'ব পাৰে। মই ভাবিলোঁ যে সন্তান জন্মৰ পিছত DNA টেষ্ট এটা কৰি দিম আৰু তেতিয়া ককাক প্ৰশ্ন কৰিম। মোৰ বাবে সেই সময় বহুত কঠিন আছিল, কাৰণ যেতিয়াই মই অনুভৱ কৰোঁ মোৰ সন্তানৰ সুখ, তেতিয়াই ককাৰ লগত পত্নীয়ে ৰাতি কটোৱা কথা মনত পৰে। এদিন মোৰ পত্নীয়ে পুত্ৰ সন্তান এটা জন্ম দিলে। ইমান বছৰৰ পাছত এই সুখ পাই সকলোৱে বৰ আনন্দিত হ'ল আৰু সকলোতকৈ মোৰ ককা সুখী বেছি হ'ল, কাৰণ তেওঁ ঘৰৰ সকলো ল'ৰা-ছোৱালীৰ ভিতৰত মোক বেছি ভাল পাইছিল। সেইবাবে হয়তো মোৰ সুখত বেছি আনন্দিত হৈছিল। কিন্তু মোৰ চকু দুটা সন্দেহত অন্ধ হৈ পৰিল আৰু তেওঁৰ সুখতো মোৰ সন্দেহ হ'বলৈ ধৰিলে। এদিন মই গোপনে শিশুটোক তুলি লৈ গুচি গ'লোঁ। মোৰ পত্নীয়ে ক'লৈ যাব বুলি সুধিলে। তেতিয়া মই ক'লোঁ, বাহিৰলৈ ফুৰিবলৈ যাওঁ। কিন্তু মই কেঁচুৱাটো চিকিৎসালয়লৈ লৈ গ'লোঁ। মই তালৈ গৈ মোৰ আৰু মোৰ সন্তানৰ DNA টেষ্ট কৰিলোঁ। মোৰ মনৰ ক'ৰবাত এই কথাই আমনি দি আছিল, কেঁচুৱা মোৰ হয় নে নহয়, আৰু এইটোৱেই মোক অন্তৰৰ পৰা সুখ দিয়া নাছিল। গতিকে মোৰ টেষ্ট কৰিব লগা হ'ল। ৰিপৰ্ট 3 দিনৰ পিছত আহিব। 3 দিন মইহে জানো কেনেকৈ পাৰ কৰিলোঁ। যদি সন্তানটো মোৰ নহয়, তেন্তে মই তাক মোৰ সন্তান হিচাপে কেনেকৈ গ্ৰহণ কৰিম আৰু ককাক কি প্ৰশ্ন কৰিম। মই নিজেই মোৰ পত্নীক তেওঁৰ ওচৰলৈ পঠিয়াই দিছিলোঁ। যেতিয়া ৰিপৰ্টটো মোৰ হাতত দিলে, মোৰ BP হাই হৈ গ'ল। হয়তো অত্যধিক টেনচনৰ বাবেই মোক জৰুৰীকালীন কক্ষলৈ লৈ যোৱা হ'ল। ডাক্তৰে মোৰ পৰিয়ালক ক'ব বিচাৰিছিল, কিন্তু মই মানা কৰিলোঁ, কাৰণ যদি তেওঁলোক সকলোৱে ইয়ালৈ আহে, তেন্তে মই DNA টেষ্ট কৰা গোপন কথাও প্ৰকাশ পাব। ৰিপৰ্ট লৈ ঘৰলৈ আহিলোঁ, কিন্তু খুলি চাব মোৰ সাহস নহ'ল তাত কি আছে। ৩-৪ ঘণ্টা পাৰ হোৱাৰ পাছতো মই এই ৰিপৰ্টটো খুলি চাবলৈ সাহস গোটাব নোৱাৰিলোঁ। অৱশেষত তুলি লৈ অফিচৰ টেবুলত থৈ দিলোঁ। ৰাতিপুৱা অফিচলৈ গৈ চেক কৰিম। কিন্তু হয়তো ভগৱানেও বিচৰা নাছিল যে মই এই গোপন ৰহস্যৰ পৰা পৰ্দা উঠাওঁ। গতিকে ২-৩ দিন কামত ইমানেই ব্যস্ত হৈ পৰিলোঁ যে ৰিপৰ্টৰ পৰা মনোযোগ আঁতৰাই পেলালোঁ। যেতিয়া মই আকৌ ৰিপৰ্টটো বিচাৰিলোঁ, গোটেই অফিচটোত বিচাৰিলোঁ, কিন্তু ক'তো নাপালোঁ। হয়তো কাগজৰ মাজত ক'ৰবাত সোমাল। মই বুজিলোঁ যে ভগৱানেও নিবিচাৰে মই এই গোপন কথা প্ৰকাশ কৰোঁ। সেইবাবেই মই সকলো বাদ দি সন্তানটি গ্ৰহণ কৰিলোঁ আৰু এনেকৈ ২ বছৰ পাৰ হৈ গ'ল আৰু মোৰ পত্নীয়ে আকৌ এবাৰ গৰ্ভৱতী হ'ল। এতিয়া আকৌ একেটাই প্ৰশ্ন মোৰ মনলৈ আহিল। এনে লাগিল যেন এইবাৰ পত্নীক ককাৰ কোঠালৈও লৈ যোৱা নাছিলোঁ।
তেন্তে তাই কেনেকৈ গৰ্ভৱতী হ'ল? আৰু মোৰ পত্নীয়ে মোক প্ৰতাৰণা কৰিছে নেকি? কিন্তু এইটো হ'ব নোৱাৰে, কাৰণ মোৰ পত্নী বৰ ধুনীয়া ভদ্ৰ মহিলা আছিল। মোক নুসুধাকৈ কেতিয়াও কোনো কাম কৰা নাছিল। আকৌ এবাৰ একেবোৰ প্ৰশ্নই মোৰ মনত খেলাবলৈ ধৰিলে। এতিয়া মোৰ ল'ৰাটো ডাঙৰ হৈছিল আৰু মই তাক DNA পৰীক্ষা কৰিব নিব পাৰোঁ। সেয়ে মোৰ ল'ৰা লগত লৈ চিকিৎসালয়লৈ গৈ এইবাৰ জৰুৰীকালীন অৱস্থাত পৰীক্ষা কৰিলোঁ আৰু ৰিপৰ্ট ওলোৱালৈ তাতেই থিয় হৈ আছিলোঁ। ৰিপৰ্টটো দেখাৰ পিছত মই থতমত খালোঁ, কাৰণ ৰিপৰ্টটো পজিটিভ আছিল, অৰ্থাৎ সেই শিশুটি মোৰেই আছিল। মোৰ মনটো খেলিমেলি হৈ পৰিছে। এই শিশুটি যদি মোৰেই, তেন্তে 2 বছৰ মোৰ সন্তান কিয় নহ'ল? আৰু মাত্ৰ 1 দিন ককাৰ লগত থকাৰ পিছত ভগৱানে মোক এই সন্তানটো দিলে। কিন্তু মোৰ শিশুটি মোৰ বুলি জানি মোৰ হৃদয়খন এতিয়া টেনচন ফ্ৰী হৈ পৰিল। সেইকাৰণে মোৰ চাৰিওফালে লক্ষ্য কৰিবলৈ ধৰিলোঁ যে মোৰ দাদাহঁতৰ সকলোৰে পত্নীয়ে ককাৰ কোঠাত মাত্ৰ এৰাতিয়েই কটাইছিল। ইয়াৰ অৰ্থ মই যি ভাবি আছিলোঁ সেয়া ভুল। যদি সেইটো ভুল নহয়, তেন্তে ৰাতি ককাৰ কোঠাত কিয় যোৱাটো প্ৰয়োজনীয়? তাত এনে কি হয়? এতিয়া মোৰ বাবে জনাটো বৰ জৰুৰী হৈ পৰিল, কিয়নো মোৰ সৰু ভাইটিৰ বিয়াৰ কথা চলি আছিল আৰু এতিয়া তাৰ পত্নীৰ ক্ষেত্ৰতো আকৌ একেই হ'বগৈ আছিল, যিটো মই বিচৰা নাছিলোঁ। ভগৱানে মোক সন্তান দিছিল, কিন্তু সেই কথা মই কেতিয়াও বুজিব পৰা নাছিলোঁ। যেতিয়াই ককাক এই বিষয়ে সুধিছিলোঁ, তেওঁ কৈছিল, বোপাই, কঠিন সময় পাৰ হৈ গ'ল। তেওঁৰ কথা শুনি মই নিমাত হৈ থাকোঁ। কি কঠিন সময়ৰ কথা কৈছে তেওঁ? তেনেদৰে 1 বছৰ পাৰ হৈ গ'ল আৰু ভাইটিৰ বিয়াও আহি পালেহি। এতিয়া মই ভাবিলোঁ, এইবাৰ মই ৰুমত থাকি প্ৰথম ৰাতি ককাই কইনাজনীৰ লগত কি কৰে চাম। সেইবাবেই বিয়াৰ দিনা অজুহাত এটা দেখুৱাই ক'লোঁ যে মোৰ এজন বন্ধু মেডিকেলত আছে আৰু মই আজি ৰাতি তালৈ যাব লাগিব। যেতিয়া গোটেই পৰিয়ালটোৱে বহি আছিল, মই সকলোৰে সন্মুখেদি ওলাই আহিলোঁ। সকলোৱে ভাবিছিল মই বন্ধুৰ ওচৰলৈ গ'লোঁ। কিন্তু মই খিৰিকীৰে ককাৰ ৰুমলৈ সোমাই গ'লোঁ। ককা সেই সময়ত ৰুমত নাছিল। মই কোঠাটোত লুকাই থাকিলোঁ। এতিয়া মই ককা আৰু কইনাৰ বাবে অপেক্ষা কৰি আছিলোঁ। অলপ সময়ৰ পাছত ককা ৰুমত আহিল, কিন্তু কইনাজনী এতিয়াও অহা নাছিল। তেওঁ অহালৈকে মই ধৈৰ্য ধৰিব লাগিব। শান্তিৰে অপেক্ষা কৰিবলগীয়া হ'ল, কাৰণ ইমান বছৰৰ অন্তত ৰহস্যৰ পৰা পৰ্দা ওপৰলৈ উঠিবলৈ ওলাইছিল। বাহিৰত হুলস্থুল শুনিবলৈ পালোঁ। এইটো আছিল একেটাই বিতৰ্ক যিটো প্ৰতিজনী কইনাই বিয়াৰ পিছত কৰিছিল, কাৰণ বিয়াৰ দিনা কইনাক দৰাৰ বাবে সজাই তোলা হয় আৰু যেতিয়া তাইক প্ৰথম ৰাতি আন এজন মানুহৰ লগত যাবলৈ কোৱা হয়, তেন্তে তেওঁৰ বাবে নিশ্চিতভাৱে অসহ্যকৰ। এই নাটক মই বহু বছৰ ধৰি দেখি আহিছোঁ। সেইবাবেই মই নিমাত হৈ পৰিলোঁ আৰু অৱশেষত আমাৰ সকলোৰে লগত একেই কথা হ'ল। তাৰ কিছু সময়ৰ পিছতেই কইনা ৰুমত সোমাই আহিল। লগে লগে ককাই উঠি ৱাছৰুমলৈ গ'ল। কইনাক দেখি তাইৰ প্ৰতি মোৰ বৰ দুখ লাগিল। তাই নাৰ্ভাছ হৈ পৰিছিল। কিছু সময়ৰ পিছত ককা ওলাই আহি কইনাৰ মূৰত হাত থৈ ক'লে, বোৱাৰী, ভয় নকৰিবা, একো নহয়। আৰু কথা কোৱাৰ লগে লগে ককাই পকেটৰ পৰা হাতখন উলিয়াই হাতৰ ৰুমাল এখন লৈ নাকত থৈ দিলে। 1 মিনিটৰ ভিতৰতে কইনাজনী অচেতন হৈ পৰিল। ইতিমধ্যে এইবোৰ মই গম পাইছিলোঁ। মই ৰৈ আছিলোঁ ককাই পিছত কি কৰিব। কইনাক আৰামত বিচনাত শুৱাই দিলে আৰু তাৰ ওপৰত কম্বল এখন উৰাই দিলে। কিন্তু তাৰ পিছত মই যি দেখিলোঁ, মোৰ ভৰিৰ তলৰ মাটি আঁতৰি যোৱা যেন হ'ল। গোটেই ৰাতি কোঠাটোত বহি থাকিলোঁ। বৰ অসুবিধাত সময় পাৰ কৰিলোঁ। ৰাতিপুৱাৰ সময়ত যেতিয়া ককাৰ টোপনি আহিল, মই খিৰিকীৰে মনে মনে ওলাই গ'লোঁ। কিন্তু যিবোৰ দেখিলোঁ, তাৰ পিছত ককাক প্ৰশ্ন কৰাটো প্ৰয়োজন আছিল। কিন্তু মোৰ ভয় লাগিছিল যে যদি তেওঁ গম পায় যে মই তেওঁৰ গোপন কথা জানিবলৈ পাইছোঁ। কথাই কথাই মই ককাক সুধিছিলোঁ, কিন্তু ককাই সদায় কথাটো পিছুৱাই দিছিল। এইবাৰ কইনাই 6 মাহৰ পিছতো গৰ্ভৱতী নোহোৱা নাছিল। এতিয়া সকলো চিন্তিত হ'ল। ককাই ক'লে, মই ভাবোঁ এই গোপন কথা আন কোনোবাইও জানে। তেতিয়া সকলোৱে ইজনে সিজনক চাবলৈ ধৰিলে। আজি এই ঘৰত কোনোবাই গোপন কথা গম নোপোৱা হ'লে
বোৱাৰীজনী এতিয়ালৈকে গৰ্ভৱতী হ'লহেঁতেন। সেইটো শুনি মোৰ বৰ আচৰিত লাগিল। ককাই কেনেকৈ সেই কথা গম পালে? এই গোপন কথাটো তেওঁৰ বাহিৰেও আন কোনোবাই গম পাইছে? মই মৌন হৈ থাকিলোঁ আৰু একো কথাও কোৱা নাছিলোঁ। কেইমাহমান পাৰ হৈ গ'ল। ককা অসুস্থ হৈ পৰিল। এদিন তেওঁ আমাক সকলোকে মাতি ক'লে, মোক সঁচা কথা কোৱাচোন, তোমালোকৰ মাজৰ কোনে গোপন কথা গম পাইছা? প্ৰথম ৰাতি কইনা মোৰ ৰুমলৈ কিয় আহে? মোৰ ভাব হৈছে মই হয়তো আৰু বেছিদিন জীয়াই নাথাকোঁ। এই গোপন কথা জানিব পৰা মানুহজনৰ লগত কিবা এটা কথা পাতিবলৈ মন আছে। প্ৰশ্নটো সুধিবলৈ মোৰো মন গ'ল। এয়া সঠিক সময়। মই ক'লোঁ, ককা, মই জানো। ককাই ক'লে, বাকী সকলো ওলাই যাব লাগে আৰু তুমি মোৰ ওচৰতে বহা। সকলোৱে যোৱাৰ পাছত দুৱাৰখন বন্ধ কৰি ককাই সুধিলে, প্ৰথমে তুমি মোক এই গোপন কথাটো কেনেকৈ জানা, এই কথাটো কোৱা। মই তেওঁক গোটেই সত্যটো ক'লোঁ যে মই লুকাই সকলো দেখিছিলোঁ। যদি তুমি এই গোপন কথা জানিছা, তেন্তে সেইটো তোমাৰ ওচৰত এক আস্থা হৈ থাকিব। তোমাৰ পাপা, ডাঙৰ পাপা, খুৰা কোনেও এই ৰাজ নাজানে। মোৰ মৃত্যুৰ পিছত পৰিয়ালৰ সকলো সদস্যক গোটাই কথাটো কৈ দিবা, কাৰণ মই জানো যে সকলোৰে হৃদয় মোৰ বিৰুদ্ধে কিছু ভুল ধাৰণা আছে। কিন্তু মই মৃত্যুৰ পিছত সকলোৰে অন্তৰ শুদ্ধ হোৱাটো বিচাৰোঁ। মই মোৰ ফালৰ পৰা সেই ভুল বুজাবুজিক মূৰত কঢ়িয়াই নিব নিবিচাৰোঁ। মই ককাক পোনপটীয়াকৈ সুধিলোঁ, এই সকলোবোৰ কি? আপুনি মোক সকলো বুজাই দিয়ক, যাতে সকলোৰে প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ। তেওঁ ক'লে, সকলোৱে ভাবে যে মই বিয়া কৰাই অনা প্ৰতিগৰাকী কন্যাক প্ৰথম নিশা কিবা বেয়া কাম কৰোঁ, কিন্তু তেনেকুৱা নহয়। বাস্তৱতা হ'ল যে মোৰ আজোককাৰ সময়ত তন্ত্ৰ মন্ত্ৰ সেই সকলোবোৰ আগতে বহুত বেছি আছিল। যেতিয়া আমাৰ পৰিয়ালৰ যিকোনো মহিলাই গৰ্ভৱতী হোৱাৰ সময়ত এজন বেজে মন্ত্ৰৰ জৰিয়তে তাইৰ গৰ্ভটো আঁতৰাই পেলালে আৰু সিদ্ধান্ত ল'লে যে এই পৰিয়ালত কোনো মহিলাই কেতিয়াও সন্তান জন্ম দিব নোৱাৰে। কিন্তু এজন ভাল বুঢ়া বেজে এই মন্ত্ৰ ভাঙি ক'লে যে 7 পিঢ়িলৈ এই বেয়া যাদুৰ প্ৰভাৱ থাকিব, কিন্তু তাৰ বাবে এটা উপায় কৰিব লাগিব। এই ঘৰৰ যিকোনো জ্যেষ্ঠ তেওঁ বিয়া হৈ অহা কন্যাক এৰাতি লগত ৰাখি কিছুমান মন্ত্ৰ পঢ়িব, কিন্তু এই মন্ত্ৰটো আন কোনেও জানিব নোৱাৰিব। সেইবাবেই কইনাক অচেতন কৰি দিয়া হৈছিল আৰু মন্ত্ৰ পাঠ কৰাৰ পিছত তেওঁৰ শৰীৰৰ এটা অংশত ক'লা সূতা এডাল বান্ধি দিয়া হৈছিল। এই কাম 7টা প্ৰজন্ম ধৰি চলি আহিছে। মোৰ আগতে মোৰ ককা আৰু আজু ককাই এই সকলোবোৰ কৰিছিল। এতিয়া তোমালোক 7 নম্বৰ প্ৰজন্ম। ইয়াৰ পিছত এইবোৰ কাম কৰিব নালাগে। তুমি তোমাৰ পত্নীৰ লগত তেনেকুৱা কৰা নাছিলা, গতিকে যাদুৰ প্ৰভাৱ তাইৰ ওপৰত আহিল আৰু সন্তান হোৱা নাছিল। তোমাৰ পত্নীৰ লগতো মই একেদৰেই কৰিলোঁ আৰু সেইবাবেই তুমি পৰিত্ৰাণ পালা। এই গোপন কথা কোনেও নাজানে। আজিলৈকে মই মোৰ পৰিয়ালৰ কোনো কন্যাকো স্পৰ্শ কৰা নাই। তেওঁলোক মোৰ ঘৰৰ সন্মান। মোৰ মৃত্যুৰ পিছত এই সত্য সকলোকে ক'বা। সকলোৰে অন্তৰত মোৰ প্ৰতি থকা বেয়া ভাৱ সকলোবোৰ যাতে শেষ হৈ যায়। মই ককাৰ কথা শুনি প্ৰতিশ্ৰুতি দিলোঁ যে তেওঁৰ মৃত্যুৰ পিছত এই গোপন কথা সকলোকে ক'ম। ককাৰ মৃত্যুৰ ঠিক পিছদিনা মই সকলোকে গোটাই লৈ গোটেই সত্য কথা ক'লোঁ, যাৰ পিছত ককাৰ প্ৰতি সকলোৰে হৃদয়ত যি সন্দেহ ভাৱ আছিল সকলো শেষ হৈ গ'ল। ককাৰ ৰুমত থকা সকলো তন্ত্ৰ মন্ত্ৰৰ কিতাপ বোৱতী নৈত উটুৱাই দিলোঁ। ধন্যবাদ।